নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 এপ্ৰিল। লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে সোমাই দিলে 10,000 কোটি টকা। উজনি আৰু নামনি সকলো মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাই গ'ল। মহিলাসকলে এতিয়া ইচ্ছা কৰক আপোনাৰ বেংক একাউণ্ট। লাখ লাখ পিএম কিষাণৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিলে 2,000 কোটি টকা। ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে নতুনকৈ এছঅপি প্ৰকাশ কৰিছে। যিসকল মহিলাই এতিয়ালৈকে 2,000 কোটি টকা পোৱা নাই সেইসকল ব্যক্তিৰ বাবে চৰকাৰে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি চৰকাৰী আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে। এতিয়া চাই লওক তালিকাত আপোনাৰ নাম আছে না নাই। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰী প্ৰথম কিস্তিৰ টকা সোমাই যাব। যিসকল ব্যক্তি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই সেইসকল বিষয়ৰ বাবে চৰকাৰে এটা ভাল খবৰ প্ৰদান কৰিছে। এতিয়া আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। যদি আপুনি অৰুণোদয় আঁচনি নাপায় তেনে ক্ষেত্ৰত নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব সম্পূৰ্ণকৈ জানি লওক। লগতে কেইবাটাও ডাঙৰ খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথম দশম এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আবেদন কৰা হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। চৰকাৰী ঘৰৰ বাবে আপুনি আবেদন কৰিছে নেকি? আবেদন কৰিছিল যদি তালিকাত চাওক আপোনাৰ নাম আহিছে না নাই। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আবেদন কৰা হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। কিয়নো চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। ঘৰ লাভ কৰা তালিকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কোনবোৰ মহিলা আৰু পুৰুষে চৰকাৰী ঘৰ পাব সেইবাবে চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিলে। তালিকাত নাম চাবলৈ কি কৰিব লাগিব? আপুনি হাতত থকা মোবাইল ফোনতে আপুনি চাব পাৰিব তালিকাত আপোনাৰ নাম আছে না নাই। আপুনি প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰক। অপেন কৰি pmuyj.nic.in ৱেবছাইটটো আপুনি খোলক আৰু ৱেবছাইটটো খোল খোৱাৰ পিছতে ষ্টেক হোল্ডাৰ বুলি এটা অপশ্যন ওপৰত লিখা থাকিব, তাতে আপুনি ক্লিক কৰক। তাৰপিছতে AIY বাই PMUYJ বেনিফিচিয়াৰী অপশ্যনত আপুনি ক্লিক কৰক। ইয়াৰ পিছতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি ছাবমিট কৰক। লগতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিলে আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাথাকে আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বনাই ল'ব পাৰিব। আৰু একেবাৰে শেষত আপোনাৰ ৰাজ্য জিলা ব্লক আৰু পঞ্চায়তত চিলেক্ট কৰক। আৰু শেষত আপুনি BPL নম্বৰটো সন্নিৱিষ্ট কৰাৰ পিছতে ওলাই পৰিব আপোনাৰ নাম। তালিকাত নাম নাহিলে আপুনি শীঘ্ৰ কৰক চৰকাৰী ঘৰৰ বাবে আবেদন। আপুনি কেনেকৈ আবেদন কৰিব যদি নাজানে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। কিয়নো যিসকল ব্যক্তি গাঁৱত বাস কৰিছিল সেইসকল ব্যক্তিৰ কিন্তু যোৱাকালি অন্তিম তাৰিখ গৈছে। আৰু যিসকল ব্যক্তিয়ে টাউনত বাস কৰি আছে সেইসকল ব্যক্তিয়ে নতুনকৈ চৰকাৰী ঘৰৰ বাবে এতিয়াও কৰিব পাৰিব আবেদন। আপুনি চৰকাৰী ঘৰ আবেদন কৰাৰ সময়ত কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব 10খন নথিৰ জৰিয়তে কৰিব পাৰিব আপুনি আবেদন। 1 নম্বৰত উল্লেখ কৰিছে পান কাৰ্ড, আয়ৰ প্ৰমাণ পত্ৰ, ঠিকনাৰ ৰেচন কাৰ্ড, লগতে আধাৰ কাৰ্ড, বেংক একাউণ্ট, মোবাইল নম্বৰ, ভোটাৰ ID কাৰ্ড আৰু পাছপোৰ্ট সাইজৰ ফটো। এইসমূহ নথিৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে আপুনি কৰিব পাৰিব আবেদন। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আবেদন কৰা হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। এতিয়াই চাই লওক তালিকাত আপোনাৰ নাম। যদি আপুনি তালিকাত নামটো চেক কৰিব নোৱাৰে নিশ্চয় কমেণ্ট কৰি জনাই দিব, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 10 লাখ টকা পাবৰ বাবে ছেভ কৰি লওক এটা ফোন নম্বৰ। কেৱল এয়াই নহয়, ফোন কৰাৰ পিছতে লগে লগে কাৰ্যকৰী হ'ব আপোনাৰ আবেদন। কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ নাম জনসমৰ্থন ৰাখিছে। এতিয়া আপুনি এই আঁচনিৰ বাবে আবেদন কৰক। উচ্চ শিক্ষকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰিব লাখ লাখ টকা। যদি আপুনি উচ্চ শিক্ষাৰ বাবে আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত কৰিব পাৰিব। 6টাকৈ শিতানত আগবঢ়োৱা হৈছে বৃহৎ পৰিমাণৰ ঋণৰ সুবিধা। আজি কৰিব পাৰিব আপুনি আবেদন। 10 লাখ টকা পৰ্যন্ত চৰকাৰে প্ৰদান কৰিব আপোনাক ঋণৰ সুবিধা। শিক্ষা আৰু ব্যৱসায়, কৃষি আৰু আন্তঃগাঁথনি নিৰ্মাণ আৰু জীৱিকাৰ বাবে এই ঋণ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী জনসমৰ্থন আঁচনিৰ অধীনত এই সুবিধা আপুনি লাভ কৰিব। আবেদনৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? আধাৰ কাৰ্ড, পাছপোৰ্ট আকাৰৰ ৰঙীন ফটো আৰু পেন কাৰ্ড, বেংকৰ পাছবুক আৰু জাতিগত প্ৰমাণ পত্ৰই কৰিব পাৰিব আপুনি আবেদন। কিদৰে কৰিব আপুনি আবেদন? প্ৰধানমন্ত্ৰী জনসমৰ্থন লোন পৰ্টেলত আপুনি কৰিব লাগিব লগইন। ইয়াৰ পিছতে বাছনি কৰক আপুনি কি হিতাৰত লোন ল'ব বিচাৰিছে। শিক্ষাগত অৰ্হতা সন্দৰ্ভত উল্লেখ কৰিব লাগিব তথ্য। কিমান পৰিমাণৰ ঋণ ল'ব বিচাৰে সেয়া উল্লেখ কৰিব লাগিব। কেৱল এয়াই নহয়, আপুনি ADP প্ৰশিক্ষণ প্ৰাপ্ত হ'লে লাভ কৰিব ৰাজসাহায্য। জাতিগত প্ৰমাণ পত্ৰৰ সৈতে সম্পূৰ্ণ কৰক অনলাইন প্ৰপত্ৰ। সকলো শুদ্ধ তথ্যৰে ছাবমিট কৰক আপোনাৰ আবেদন। আপুনি সন্নিৱিষ্ট কৰা তথ্য যদি শুদ্ধ হয় 7 দিনৰ ভিতৰতে লাভ কৰিব লাখ লাখ টকা। এতিয়া আপুনি ফোন কৰক এইটো নম্বৰ। লগতে এইটো নম্বৰ আপুনি ছেভ কৰি ৰাখক 7969076311। এইটো নম্বৰ এতিয়া ছেভ কৰি ৰাখক। আপোনাৰ মোবাইল ফোনত কিবা অসুবিধা হ'লে লগে লগে আপুনি সবিশেষ জানিব পাৰিব এইটো নম্বৰতে কল কৰি। তাৰপিছত অসমবাসী
ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আত্মীয় গোটৰ ডাঙৰ আপডেট প্ৰকাশ পাইছে যদি আপুনি গোটৰ এতিয়ালৈকে 10,000 কোটি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে চৰকাৰে নতুনকৈ এছঅপি জাৰি কৰিছে 6 প্ৰকাৰৰ মহিলাই নাপাব আত্মীয় গোটৰ 10,000 কোটি টকা কিছুমান চৰ্ত বান্ধি দিছে চৰকাৰে যদি কোনো চৰকাৰৰ নিয়ম অনুযায়ী কাম নকৰে তেন্তে ঘূৰাই দিব লাগিব টকা আত্মীয় গোটৰ সকলো মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰি দিয়া হ'ব 10,000 কোটি টকা আৰু কিছুমান মহিলাৰ একাউণ্টত চৰকাৰে পোনপটীয়াকৈ 10,000 কোটি টকা প্ৰদান কৰিছে এতিয়া উজনি আৰু নামনি সকলো মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব আৰু ইয়াক লৈ চৰকাৰে নতুনকৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে দুখৰ খবৰ যে যদি কোনো মহিলাই চৰকাৰে বান্ধি দিয়া নিয়ম ভংগ কৰে তেন্তে লাভ নকৰিব 10,000 কোটি টকা চৰকাৰে এই 10,000 টকা পোৱাৰ পিছত যিসকল মহিলাই এই 10,000 টকাৰে ভাল ব্যৱহাৰ কৰিব তেওঁলোকক আকৌ 25,000 কোটি টকা প্ৰদান কৰিব যদি আপুনি এই টকাৰে কোনো ধৰণৰ ব্যৱহাৰ নকৰে তেনে ক্ষেত্ৰত টকা কিন্তু চৰকাৰে ঘূৰাই দিব লাগিব আৰু ইয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে যদি কোনো মহিলা এই টকাৰে কোনো ব্যৱহাৰ নকৰে তেন্তে কিন্তু হেসকল মহিলাৰ টকাটো ঘূৰাই দিব লাগিব আপুনি টকাটো লৈ ব্যৱহাৰ কৰক আপুনি মোবাইল ফোন নিকিনিব বা কোনো অবৈধ কামত আপুনি ব্যৱহাৰ নকৰিব এই 6 প্ৰকাৰ মহিলাই নাপাব 10,000 কোটি টকা চৰকাৰ সম্পূৰ্ণকৈ উল্লেখ কৰিছে এক নম্বৰত উল্লেখ কৰিছে বিজনেছ প্লেন ফৰ্ম নদিয়া যদি আপুনি গোটৰ ফৰ্মৰ লগত বিজনেছ প্লেন ফৰ্মটো দিয়া নাই তেনে ক্ষেত্ৰত 10,000 কোটি টকা আপোনাৰ একাউণ্টত আপুনি নাপাব আৰু তাৰ বাবে চৰকাৰে 13 লাখ মহিলাৰ নাম কৰ্তন কৰিছে গোটৰ লিষ্টৰ পৰা গছপুলি ফটো নিদিয়া যদি আপুনি ফৰ্মৰ লগত গছপুলি ফটো দিয়া নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ লগতে বেংক একাউণ্ট নিদিয়া জেনেৰেল কাষ্টৰ 3টাতকৈ অধিক সন্তান থকা মহিলা যদি আপুনি জেনেৰেল কাষ্টত বিলং কৰি আছে তেনে ক্ষেত্ৰত আপুনি 3টাতকৈ অধিক সন্তান উল্লেখ কৰিছে নেকি ফৰ্মত তেনে ক্ষেত্ৰত কিন্তু আপুনি 10,000 কোটি টকা নাপাব লগতে 5 নম্বৰত উল্লেখ কৰিছে এছচি এছটি মৰাণ মাত্ৰ ট্ৰিটেবল আদিত 60টাতকৈ অধিক সন্তান থকা মহিলা আৰু 6 নম্বৰত উল্লেখ কৰিছে ডিবিটি লিংক নথকা বেংক একাউণ্ট এতিয়া চেক কৰি লওক আপোনাৰ বেংক একাউণ্টৰ লগত ডিবিটি লিংক আছে নে নাই যদি লিংক নাই বেংকত গৈ এতিয়া আপুনি ডিবিটি লিংক কৰি ৰাখক অন্যথা কিন্তু আপুনি গোটৰ 10,000 কোটি টকা সোমাই দিলেও আপোনাৰ একাউণ্টত আপুনি নাপাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে 7 বিহুৰ পিছতে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল এপ্ৰিলৰ শেষত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব কিয়নো ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে 7 বিহুৰ পিছতে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 10 বছৰ পৰ্যন্ত কংগ্ৰেছ শাসনলৈ আহিবই নোৱাৰে এনেকুৱাকৈ কেইবাটাও ভৱিষ্যতবাণী কৰিছে 2026ৰ বিধানসভাত পুনৰ দ্বিতীয়বাৰলৈ জয় হ'ব বিজেপি শত্ৰুৱে হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিব নোৱাৰিব 2025 চনটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে সৰ্বশ্ৰেষ্ঠ হ'ব কিন্তু অৱশ্য তেওঁ কথা কওঁতে সাৱধান হ'ব লাগিব বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে হ'ব গুৰুত্বপূৰ্ণ কথা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট প্ৰকাশ পাইছে ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অকাপ আইনক লৈ দেশৰ কোটি কোটি মুছলমানৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে আজি অকাপ আইনক লৈ সৰ্বোচ্চ ন্যায়ালয়ত হ'ব শুনানি দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না লগতে ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে.বি. বিশ্বনাথনে গ্ৰহণ কৰিব শুনানি ওয়াকফ আইনক লৈ আহিব পাৰে স্থগিতাদেশ দেশৰ কোটি কোটি মুছলমানৰ লগত দল সংগঠনে বিৰোধিতা কৰি আহিছে এই আইনৰ মুছলিম পাৰ্চনেল ল বিধে তীব্ৰ বিৰোধিতা কৰিছে এই সংশোধনী আইনৰ কেৱল ইয়াৰ নহয় বিৰোধী মুছলমান দল সংগঠনে দাখিল কৰা লেখ আবেদনক লৈ হলটকত পৰিছে চৰকাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে 5 এপ্ৰিলত মোহৰ মাৰিছিল এই ওয়াকফ আইনত আৰু ইয়াৰ পিছতে ৰাজ্যজুৰি ডাঙৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমানে বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব